মই এপলিনা এই মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে লৈ আহিছোঁ এটা ভাল খবৰ সদ্য ঘোষিত মেট্ৰিক উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ বাবে ভাল খবৰ কিয়নো নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ বিতৰণ আজিৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই প্ৰপত্ৰ বিতৰণ কৰিছে আৰু উল্লেখ কৰিছে এই প্ৰপত্ৰ কিদৰে তেওঁলোকে পূৰণ কৰিব আৰু প্ৰপত্ৰ পূৰণ কৰিবলৈ কি তথ্য লাগিব আৰু 10 অক্টোবৰৰ পৰা ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন ৰাজ্যত এতিয়া শিক্ষা ছাত্ৰীসকলক পিতৃ মাতৃৰ বোজা দূৰ কৰিবৰ বাবে ৰাজ্য চৰকাৰ নতুন আঁচনি ৰাজ্য চৰকাৰে নতুন আঁচনি আনিছে এতিয়া ৰাজ্যৰ ছাত্ৰীসকলৰ বাবে শিক্ষাৰ দিশত আগবঢ়াই নিবলৈ ৰাজ্য চৰকাৰৰ এয়া নতুন এক চেষ্টা 10 অক্টোবৰৰ পৰা ৰূপায়ণ হ'ব নতুন আঁচনি 10 অক্টোবৰৰ পৰা লাভ কৰিব ধন হায়াৰ সেকেন্ডাৰী প্ৰথম বৰ্ষ স্নাতক প্ৰথম বৰ্ষ স্নাতকোত্তৰ প্ৰথম বৰ্ষ আৰু বিএডৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব এই ধন কিদৰে কৰিব আবেদন বুজাই দিছে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে হাতত ফৰ্ম লৈ হাতত প্ৰপত্ৰ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কথা উল্লেখ কৰিছে আবেদনৰ বাবে দিব নালাগে কোনো তথ্য কিয়নো প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে যেতিয়া আবেদন কৰে তেওঁলোকৰ যি তথ্য জমা থাকে সমৰ্থ পৰ্টেল আৰু দৰ্পণ পৰ্টেলত কিয়নো তেওঁলোকৰ সকলো তথ্য জমা আছে গতিকে তেওঁলোকে নতুনকৈ প্ৰপত্ৰ পূৰণত একো ডকুমেণ্টছ দিব নালাগে মাত্ৰ 4টা ৰঙৰ 4খন প্ৰপত্ৰ হাতত লৈ বুজালে মুখ্যমন্ত্ৰীয়ে 4টা ৰঙৰ 4খন প্ৰপত্ৰকে ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব প্ৰপত্ৰ পূৰণ কৰি অভিভাৱকৰ স্বাক্ষৰ সৈতে দিয়ক জমা 30 আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব প্ৰপত্ৰ পূৰণৰ কাম 30 আগষ্টৰ ভিতৰতে যেহেতু চৰকাৰৰ হাতত থাকিব লাগিব এই প্ৰপত্ৰ আৰু সকলো ছাত্ৰীকে একাউণ্টৰ কেৱাইচিৰ কাম কৰি ৰখাৰো আহ্বান জনাইছে তেওঁলোকৰ যিসমূহ বেংক একাউণ্টত পোনে পইচা সোমাব সেই বেংক একাউণ্টসমূহ সক্ৰিয় কৰি ৰখাৰো আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী 10 অক্টোবৰত নিযুত মইনা আঁচনিৰ প্ৰথম কিস্তিৰ ধন লাভ কৰিব উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা সকলে পাব 1000কৈ টকা আৰু দ্বিতীয় বৰ্ষত উত্তীৰ্ণ হলেও এই টকা পাব কিন্তু দ্বিতীয় বৰ্ষত উত্তীৰ্ণ হ'বলৈ হলে উন্নীত হলে কি ধৰণে লাভ কৰিব সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে স্নাতকত নামভৰ্তি কৰা ছাত্ৰীসকলে পাব 12500 টকা যিসকল স্নাতক নামভৰ্তি কৰিব তেওঁলোকে 12500 টকা আৰু 1250 টকা আৰু বিশ্ববিদ্যালয়ত পঢ়িলে পাব 2500 টকা অভিভাৱকৰ আৰ্থিক বোজা কমাবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে আৰু আজিৰে পৰাই আনুষ্ঠানিকভাৱে মুকলি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পিতৃ মাতৃৰ বোজা দূৰ কৰিবৰ বাবে ৰাজ্য চৰকাৰ নতুন আঁচনি এখন অভিলাষী আঁচনি ছাত্ৰীসকলক যাতে শিক্ষাৰ দিশত আগবঢ়াই নিব পাৰে সামাজিক ব্যাধি বাল্য বিবাহ যাতে ৰোধ কৰিব পাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শিক্ষা বিভাগে আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াম কলেজত পঢ়া ছোৱালী বিলাকৰ কাৰণে আমি যদি চৰকাৰে এটা নিৰন্তৰ আৰ্থিক সাহায্য দিব পাৰো দেউতাক মাকৰ বোজ যদি কমাব পৰা যায় তেতিয়া হলেও আমি ভাবো যে ড্ৰপ আউট আৰু এডমিশনত আমি প্ৰেৰণা যোগাব পাৰো এই উদ্দেশ্য আগত ৰাখি ৰাজ্য চৰকাৰৰ এইবাৰৰ বাজেটত আমি সিদ্ধান্ত লৈছিলো যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ স্নাতক প্ৰথম বৰ্ষ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষ আৰু বিএড প্ৰথম বৰ্ষ এই ছোৱালীসকলক আমি এখন নতুন আঁচনি দিম যি দেউতাক মাকৰ আৰ্থিক বোজা হ্ৰাস কৰিব আৰু ছোৱালীজনীও পঢ়াৰ কাৰণে প্ৰেৰণা পাব এই আঁচনিখন আমি অহা 10 অক্টোবৰৰ পৰা ৰূপায়ণ কৰিব বিচাৰিছো যদিহে আমি মহা সহযোগিতা পাওঁ সহযোগিতা মানে এনেকুৱা যে এই তিনিখন ফৰ্ম হায়াৰ সেকেন্ডাৰী এটা বিশেষ আমি আজিয়ে স্কুল কলেজত বিতৰণ কৰি আছো যে বিভিন্ন গ্ৰেজুৱেটৰ কাৰণে এটা পাৰ্টিকুলাৰ কালাৰৰ ফৰ্ম এখন এমএসসিৰ কাৰণে এটা পাৰ্টিকুলাৰ কালাৰ আৰু আমাৰ বিএড হায়াৰ সেকেন্ডাৰীৰ কাৰণে এই ধৰণে আমি 4টা কালাৰৰ 4খন ফৰ্ম কৰিছো ফৰ্মত একোৱে নাই কোন সনত পাস কৰিলো কোট এডমিশন ললো কোনো ডকুমেন্ট দিব নালাগে কোনো কাগজ দিব নালাগে কাৰণ ইতিমধ্যে সমৰ্থ পোৰ্টেলত আৰু আমাৰ হায়াৰ সেকেন্ডাৰীৰ বাবে দৰ্পণ পোৰ্টেলত তেওঁলোকে গোটেই ডেটা দিয়ে থৈ দিছে গতিকে আমি ইয়াত কোনো মাৰ্কশিট বিচৰা নাই ফটোষ্টেট বিচৰা নাই এটেচ কপি বিচৰা নাই ইনকামৰ প্ৰমাণপত্ৰ বিচৰা নাই অৰ্থাৎ গাঁওবুঢ়া মৌজাদাৰ কতো যাব নালাগে এখন সিম্পল ফৰ্ম ইয়াত মাত্ৰ এটাই আছে যে দেউতাক মাকৰ এটা সহি লাগে যাতে দেউতাক মাকে গম পায় যে চৰকাৰে ইমানখিনি
মোৰ ছোৱালীজনীক সহায় কৰিছে গতিকে মোৰ আৰ্থিক বোজাটো কিছু পৰিমাণে কমিব আৰু বহু সময়ত কিছু দেউতাক মাক আৰ্থিকভাৱে সচ্ছল হোৱাৰ বাবে এনে ধৰণৰ আঁচনি ল'ব ইচ্ছাও নকৰে গতিকে ইয়াত ভলেণ্টিয়াৰলি অপ্ট আউট আছে চৰকাৰে কাকো বাদ দিব বিচৰা নাই কোনোবাই যদি নিজে বাদ দিব খোজে তেতিয়াহ'লে আঁচনিখনৰ পৰা নিজে আঁতৰি আহিব পাৰে কিন্তু আদাৰৱাইজ ই এটা ইউনিভাৰ্চেল স্কিম অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ আৰু পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰৰ আমি সকলোকে ইয়াত সামৰি ল'ব খুজিছোঁ কলেজত পঢ়া ছোৱালীবিলাকৰ কাৰণে আমি যদি চৰকাৰে এটা নিৰন্তৰ আৰ্থিক সাহায্য দিব পাৰোঁ দেউতাক মাকৰ বোজ যদি কমাব পৰা যায় তেতিয়াহ'লেও আমি ভাবোঁ যে ড্ৰপ আউট আৰু এডমিশ্যনত আমি প্ৰেৰণা যোগাব পাৰোঁ এই উদ্দেশ্য আগত ৰাখি ৰাজ্য চৰকাৰৰ এইবাৰৰ বাজেটত আমি সিদ্ধান্ত লৈছিলোঁ যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ স্নাতক প্ৰথম বৰ্ষ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষ আৰু বিএড প্ৰথম বৰ্ষ এই ছোৱালীসকলক আমি এখন নতুন আঁচনি দিম যি দেউতাক মাকৰ আৰ্থিক বোজা হ্ৰাস কৰিব আৰু ছোৱালীজনীও পঢ়াৰ কাৰণে প্ৰেৰণা পাব এই আঁচনিখন আমি অহা 10 অক্টোবৰৰ পৰা ৰূপায়ণ কৰিব বিচাৰিছোঁ যদিহে আমি মহা সহযোগিতা পাওঁ সহযোগিতা মানে এনেকুৱা যে এই 3খন ফৰ্ম হায়াৰ ছেকেণ্ডেৰী এটা বিশেষ আমি আজিয়ে স্কুল কলেজত বিতৰণ কৰি আছো যে বিভিন্ন গ্ৰেজুৱেটৰ কাৰণে এটা পাৰ্টিকুলাৰ কালাৰৰ ফৰ্ম এখন এমএসসিৰ কাৰণে এটা পাৰ্টিকুলাৰ কালাৰ আৰু আমাৰ বিএড হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে এই ধৰণে আমি 4টা কালাৰৰ 4খন ফৰ্ম কৰিছো ফৰ্মত একোৱে নাই কোন সনত পাস কৰিলো কোট এডমিশন ললো কোনো ডকুমেন্ট দিব নালাগে কোনো কাগজ দিব নালাগে কাৰণ ইতিমধ্যে সমৰ্থ পোৰ্টেলত আৰু আমাৰ হায়াৰ ছেকেণ্ডেৰীৰ বাবে দৰ্পণ পোৰ্টেলত তেওঁলোকে গোটেই ডেটা দিয়ে থৈ দিছে গতিকে আমি ইয়াত কোনো মাৰ্কশিট বিচাৰা নাই ফটোষ্টেট বিচাৰা নাই এটেচ কপি বিচাৰা নাই ইনকামৰ প্ৰমাণপত্ৰ বিচাৰা নাই অৰ্থাৎ গাঁওবুঢ়া মৌজাদাৰ কতো যাব নালাগে এখন সিম্পল ফৰ্ম ইয়াত মাত্ৰ এটাই আছে যে দেউতাক মাকৰ এটা সহি লাগে যাতে দেউতাক মাকে গম পায় যে চৰকাৰে ইমানখিনি মোৰ ছোৱালীজনীক সহায় কৰিছে গতিকে মোৰ আৰ্থিক বোজাটো কিছু পৰিমাণে কমিব আৰু বহু সময়ত কিছু দেউতাক মাক আৰ্থিকভাৱে সচ্ছল হোৱাৰ বাবে এনে ধৰণৰ আঁচনি ল'ব ইচ্ছাও নকৰে গতিকে ইয়াত ভলেণ্টিয়াৰলি অপ্ট আউট আছে চৰকাৰে কাকো বাদ দিব বিচৰা নাই কোনোবাই যদি নিজে বাদ দিব খোজে তেতিয়াহ'লে আঁচনিখনৰ পৰা নিজে আঁতৰি আহিব পাৰে কিন্তু আদাৰৱাইজ ই এটা ইউনিভাৰ্চেল স্কিম অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ আৰু পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰৰ আমি সকলোকে ইয়াত সামৰি ল'ব